ভালে মানে আজি কাৰ্বি ছাত্ৰ সংগঠন ফুলনি হেড ব্ৰাঞ্চ জৰিয়তে অনুষ্ঠিত হোৱা 3 মাহৰ যিটো ফ্ৰী কোচিং যিটো ছাত্ৰীসকলৰ কাৰণে তেওঁলোকে ডাঙৰ এটা পদক্ষেপ তেওঁলোকে হাতত লৈছে। গতিকে আজি আমি এই উদ্বোধনী সভাৰ আমাক নিমন্ত্ৰণ কৰিছে আৰু সভাতে আমাৰ মুখ্য অতিথি হিচাপে কাৰ্বি আংলং অটোনমাছ কাউন্সিল মাননীয় EM এডুকেশ্যন বিভাগৰ ৰিচাৰ্ড টকবি ডাঙৰীয়াৰ লগতে মই তেওঁলোকে নিমন্ত্ৰণ কৰাৰ বাবে মই উপস্থিত হৈ যথেষ্ট মোৰো খুবেই আনন্দিত হৈছোঁ। কাৰণ এই যিটো ক্লাছ 10 পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ক্লাছ 10 ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই সময় যদি তেওঁলোকৰ ভাল শিক্ষা যদি দিব পাৰে তেতিয়া তেওঁলোকৰ যিটো আগন্তুৰ যিকোনো পৰীক্ষাই হওক তেওঁলোকে ভালকৈ উত্তীৰ্ণ হ'ব পাৰিব। গতিকে তেওঁলোকে সেইটো চিন্তা কৰি ছাত্ৰ সংগঠনসকলে এইটো চিন্তা কৰি তেওঁলোকে এইখিনি পদক্ষেপ লৈছে। গতিকে আমাৰ ফালৰ পৰা তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ বহুত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত চবেই কষ্ট কৰে, কিন্তু কেনে পাছ কৰিব লাগে সেইখিনি আইডিয়া কিছু ছাত্ৰ ছাত্ৰীসকলে নাথাকে। গতিকে আজি বহুত ব্যক্তিয়ে তেওঁলোকে এৱাৰনেছ হিচাপে তেওঁলোকে মতামত দিছে যে এজন ছাত্ৰ কেনেধৰণে পঢ়িব লাগে বা এজন ছাত্ৰীয়ে কেনেধৰণে পঢ়ি মেট্ৰিক ভাল পাছ কৰি আহিব সেইখিনি গোটেই তেওঁলোকৰ মনৰ কথা তেওঁলোকক মানে এটা জ্ঞান দি গৈছে। গতিকে ভাল লাগিছে আৰু ছাত্ৰ সংগঠনসকলে তেনেধৰণৰ যিটো পদক্ষেপ লৈছে তেওঁলোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। 3 মাহ যিটো ফ্ৰী কোচিং ৰাখিব বিচাৰিছে, গতিকে 3 মাহৰ যিটো ফ্ৰী কোচিং সকলো ছাত্ৰ ছাত্ৰীসকলে সযোগ দিব লাগে, অংশগ্ৰহণ কৰিব লাগে বুলি মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ। গতিকে আছে বেলেগ কথা নাই, ছাত্ৰ সংগঠনসকলৰ কাৰণে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন নাই। তেওঁলোকে নিজস্ব কষ্ট কৰিছে ছাত্ৰ সংগঠনসকলে KSA বুলি তেওঁলোকে এক্টিভিটিজ এটা কৰিব বিচাৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল শিক্ষা দিবলৈ কাৰণে তেওঁলোকে পদক্ষেপ লৈছে। গতিকে তেওঁলোকৰ নিজে চেষ্টা কৰিছে। গতিকে তাৰ ভিতৰত যদি সহায় কৰিব লাগে আমি আছোঁ। এইফালে এডুকেশ্যন মাননীয় EM আছে ৰিচাৰ্ড টকবি ডাঙৰীয়া, তেখেতে অলপ আগতে স্পষ্ট কৈছে যে কিবা অসুবিধা থাকিলে তেখেতে সহায় কৰিবলৈ কাৰণে সদায় সাজু আছে বুলি কৈছে। ময়ো আছোঁ যে এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কি অসুবিধা এই অসুবিধাবিলাক যাতে পূৰণ কৰাৰ স্বাৰ্থত মই তেওঁলোকৰ লগত মই আছোঁ।